এই ঘটনাটো আপোনালোকক ভালকৈ ক'বলৈ বিৱৰণ দিবলৈ লাজ লাগিছে আমাৰ। এই ঘটনাটোৱে সমগ্ৰ শিক্ষক সমাজকে লজ্জাজনক কৰি তুলিছে। এগৰাকী কলংকিতাৰ শিক্ষয়িত্ৰী কলা অধ্যায়। নমস্কাৰ, মই শংকৰজিৎ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে শংকৰজিৎ ক্ৰিয়েশ্যন। পুনৰ লৈ আহিছোঁ এটা সত্যৰ খবৰ। আজিৰ পৰা প্ৰায় ৫-৬ বছৰ আগৰ ঘটনা। এগৰাকী শিক্ষয়িত্ৰী এখন মহাবিদ্যালয়, এগৰাকী সন্মানীয় সহকাৰী অধ্যাপিকাৰ শিক্ষক সমাজকে লজ্জাজনিত কৰি তুলিলে এইগৰাকী নিৰ্মলা দেৱী নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে। এই শিক্ষয়িত্ৰীগৰাকীয়ে এনে এটা কুকাণ্ডৰ সংঘটিত কৰিলে যাৰ বাবে সমগ্ৰ ৰাজ্য কঁপি তুলিছিল। এইগৰাকী শিক্ষয়িত্ৰীৰ নাম হৈছে নিৰ্মলা দেৱী, যিগৰাকীক আচলতে শিক্ষয়িত্ৰী বুলি ক'ব নোৱাৰি। কাৰণ যদিহে এওঁক শিক্ষয়িত্ৰী বুলি সম্বোধন জনোৱা হয় তেনেহ'লে সকলো শিক্ষক সমাজকে লজ্জাত পেলোৱা হ'ব। তাৰ বাবে আমি আপোনালোকক প্ৰথমে ক্ষমা বিচাৰিছোঁ। এইগৰাকী সহকাৰী অধ্যাপিকাই এনে এটা কুকাণ্ড সংঘটিত কৰিলে, যিটো কুকাণ্ডৰ সম্পূৰ্ণকৈ শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। নিৰ্মলা দেৱী এখন মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা আছিল। পঢ়াই শুনাই যথেষ্ট চোকা আছিল। অতি কম বয়সতে চাকৰি পাবলৈ সক্ষম হৈছিল। বিবাহবাসতো আবদ্ধ হৈ আছিল। কিন্তু তৎসত্ত্বেও এইগৰাকী সহকাৰী অধ্যাপিকাই ছাত্ৰ ছাত্ৰীসকলৰ লগত এনে এটা জঘন্য কাণ্ডৰ সংঘটিত কৰিব বুলি কোনেও হয়তো সপোনতো কল্পনা কৰিব পৰা নাছিল। অভিযোগ উত্থাপন হৈছিল প্ৰথমতে সহকাৰী অধ্যাপিকাৰ গৰাকীৰ ওপৰত। ছাত্ৰ ছাত্ৰীসকলে অধ্যক্ষক অভিযোগ উত্থাপন কৰিছিল যে সহকাৰী অধ্যাপিকাৰ তথা শিক্ষয়িত্ৰীয়ে নিৰ্মলা দেৱী বাইদেৱে আমাক ৰাতি হ'লে ফোন কৰে, মেছেজ কৰে। মেছেজত ইমানে বেয়া বেয়া শব্দৰ ব্যৱহাৰ কৰে, শুনিলে হয়তো আপোনাৰ হয়তো গা নোম শিয়ৰি উঠিব। সহকাৰী অধ্যাপিকাগৰাকীয়ে ছাত্ৰ ছাত্ৰীলৈ ফোন কৰি নাইবাৰ মেছেজ কৰি কয় যে তোমালোকে যদিহে প্ৰেক্টিকেলত বা পৰীক্ষাত নম্বৰ পাব বিচাৰিছা তেনেহ'লে মোৰ লগত বা অন্য কাৰোবাৰ লগত এনে কিছুমান জঘন্য কাম কৰিব লাগিব, যিবোৰ জঘন্য কাম হয়তো সেইসকল শিক্ষাৰ্থীসকলে সপোনতো ভাবিবই পৰা নাছিল। প্ৰত্যেক দিনাই ৰাতি হোৱাৰ লগে লগে সহকাৰী অধ্যাপিকাগৰাকীয়ে ছাত্ৰ ছাত্ৰী তথা শিক্ষাৰ্থীসকললৈ মেছেজ কৰে, যৌনৰ সম্পৰ্কত কৰিব লাগিব। যৌন সম্পৰ্কত কৰিলেহে প্ৰেক্টিকেলত নম্বৰ দিয়া হ'ব, নাইবা পৰীক্ষাত মুঠ নম্বৰৰ ভিতৰত নম্বৰ দিয়া হ'ব। বহু ছাত্ৰ ছাত্ৰীকে ভয় খুৱাইছিল, ফেইল কৰাই দিম বুলি প্ৰেক্টিকেলত, নাইবা বিভিন্ন ধৰণৰ ভয় ভাবুকি খুৱাই যৌনৰ সংক্ৰমণৰ বাবে বাধ্যত পেলোৱাইছিল। কিন্তু ছাত্ৰ ছাত্ৰীসকলে অতি সাহসেৰে সহকাৰী অধ্যাপিকা তথা শিক্ষয়িত্ৰী অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে প্ৰথমতে অধ্যক্ষগৰাকীক অভিযোগ উত্থাপন কৰিলে। তাৰ পাছত অধ্যক্ষগৰাকীয়ে সকলোখিনি তথ্য চালি জাৰি চাই দেখে যে এইষাৰ কথা কেৱল কলেজতে সীমাবদ্ধ কৰি ৰাখিলে নহ'ব, এইষাৰ কথাৰ আইনৰ সহায় ল'ব লাগিব। ততাতৰিকৈ আৰক্ষীৰ সহায় ল'লে আৰু আৰক্ষীয়ে সকলোখিনি তথ্যৰ তদন্ত কৰিলে। 15 দিনীয়া CIDয়ে জিম্মাত ল'লে আৰু CID তৰফৰ পৰা সকলোখিনি ৰহস্য ভেদ হৈ গ'ল। ছাত্ৰ ছাত্ৰীসকলক এইগৰাকী সহকাৰী অধ্যাপিকাই মেছেজ কৰে, ফোন কৰে, যৌনৰ যি কামনা পূৰণ কৰিবলৈ বাধ্য কৰোৱাই বা যৌন সম্পৰ্ক স্থাপন কৰিবলৈ কয়, নহ'লে ফেইল কৰাই দিম বুলি ভয় ভাবুকি খুৱাই, নহ'লে বিভিন্ন ধৰণৰ ভয় ভাবুকিয়ে ছাত্ৰ ছাত্ৰীসকলক বাধ্য কৰোৱাই যাতে যৌন সম্পৰ্ক কৰিব লাগিব। তাৰ পাছতে সকলোখিনি তদন্ত হৈ গ'ল। তদন্তৰ শেষত ন্যায়ালয়ে এইগৰাকী শিক্ষয়িত্ৰীক 10 বছৰ কাৰাদণ্ডৰ লগতে 2.5 লাখ টকাৰ জৰিমনা বিহিছে। এই ঘটনাটো সংঘটিত হৈছিল তামিলনাডুৰ এখন মহাবিদ্যালয়ত সংঘটিত হৈছিল এই জঘন্য কাণ্ডটো। কিন্তু এই মহাবিদ্যালয়খনৰ নাম আমি আপোনালোকক এইকাৰণে ক'ব বিচৰা নাই, এইগৰাকী মহিলাৰ বাবে যাতে মহাবিদ্যালয়খন বদনাম নহওক। কিন্তু যিটো সময়ত শিক্ষকসকলক বা গুৰুসকলক সন্মান কৰা হয় যিখন সমাজত, এইখন সমাজত যদি এনে কিছুমান মানুহে শিক্ষকৰ দৰে এটা পবিত্ৰ নামক বা পবিত্ৰ সত্তাক যদি বদনাম কৰে তেনেহ'লে এনেধৰণৰ মানুহসমূহ লাগিলে তেওঁ মহিলাই হওক বা তেওঁ পুৰুষেই হওক কেনেধৰণৰ শাস্তি হোৱা উচিত।
সঁচাকৈ অতি জঘন্য কাণ্ড সেয়ে হয়তো সকলোৱে ক'ব বিচাৰে এইগৰাকী সহকাৰী অধ্যাপিকা যে কলংকিতাৰ শিক্ষয়িত্ৰী এইগৰাকী শিক্ষয়িত্ৰীয়ে গোটেই সমগ্ৰ শিক্ষক সমাজকে লাজত পেলালে এনে সময়ক শিক্ষক বুলি ক'ব নোৱাৰি শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক এনে কিছুমান মানুহে কলংকিত কৰিছে সঁচাকৈ আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব আৰু প্ৰত্যেকটো খোজতে আপুনিও সজাগ আৰু সাৱধান হৈ থাকক নহ'লে আপোনাৰ লগতো সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা এনে ঘটনাৰ হ'ব যদিহে আপোনাৰ লগতো সংঘটিত হৈ আছে তেনেহ'লে আপোনালোকেও মনে মনে নাথাকিব আৰক্ষী কাষ চাপক আৰু আৰক্ষীয়ে সকলোখিনি আপোনালোকক যিমান পাৰে সহায় কৰিব আৰু যদিহে দোষী তেনেহ'লে দোষীক নিশ্চয় শাস্তি দিব আপোনালোকে ভয় ভাবুকে কেতিয়াও চুপচাপ নাথাকিব বৰ্তমান সময়ত কেতিয়াও চুপচাপ থকাৰ সময় নহয় বৰ্তমান সময়ত মাত দিয়া সময় সাহসেৰে ওলাই অহা সময় ধন্যবাদ জয় অসম